শীতকাল আহিলে ডিঙি তথা মুখৰ সৈতে জড়িত নানান সমস্যাই দেখা দিয়ে। যদি আপোনাৰ সৈতেও এনে হয় তেন্তে এয়া লওক উপায়। ডিচেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে ঠাণ্ডা আৰু অধিক বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বতৰৰ এই পৰিৱৰ্তনে স্বাস্থ্যজনিত সমস্যা সৃষ্টি কৰাৰ লগতে ইটোৰ পিছত সিটো সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে। বহু সময়ত চৰ্দি ভাল হোৱাৰ পিছতো ডিঙিৰ বিষ বহু দিনলৈকে থাকে বা কফ জমা হোৱাৰ বাবে কাহৰ সৈতে বুকুৰ বিষ আৰম্ভ হয়। কিছুমান প্ৰাকৃতিক বস্তুৱে ঔষধৰ দৰে কাম কৰে, যিয়ে ডিঙিৰ বিষৰ সমস্যাৰ পৰা উপশম দিয়াই নহয়, কাহ আৰু চৰ্দিৰ পৰা মুক্তি দিয়ে। ডিঙি, নাক তথা মুখৰ সৈতে জড়িত সমস্যা হ'লে কেতিয়াবা খোৱা বোৱা বা কথা কওঁতেও অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আৰু ইয়াৰ যত্ন নল'লে সমস্যা বাঢ়িব পাৰে। বৰ্তমান ভাইৰাছজনিত সমস্যাৰ বাবে বাৰে বাৰে ঔষধ খোৱাটো উচিত নহয়। গতিকে ডিঙি, নাক তথা মুখৰ সৈতে জড়িত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কোনবোৰ বস্তু আপোনাৰ বাবে উপযোগী হ'ব জানো আহক। তুলসীৰ ৰস। তুলসী গছ ঘৰত সহজে পোৱা যায়। ডিঙি, নাক তথা মুখৰ সৈতে জড়িত সমস্যা হ'লে তুলসীৰ ৰস খালে উপশম পাব পাৰে। ইয়াৰ দ্বাৰা চৰ্দি আৰু কাহৰ পৰাও বহুখিনি সকাহ পোৱা যায়। আদা। শীতকালত প্ৰায় প্ৰতি ঘৰতে চাহ বনোৱাৰ বাবে আদা থাকে। যদি কেঁচা আদা পোৱা নাযায় তেন্তে শুকান আদাও ব্যৱহাৰ কৰিব পাৰি। ডিঙিৰ বিষ হ'লে দাঁতৰ গুৰিত শুকান আদাৰ সৰু টুকুৰা এটা হেঁচা মাৰি ধৰিব। ইয়াৰ ফলত ৰস লাহে লাহে ডিঙিত উপনীত হ'ব আৰু আপুনি সকাহ অনুভৱ কৰিব। ইয়াৰ উপৰিও মৌৰ লগত মিহলি শুকান আদাৰ গুৰি চেলেকিলেও সকাহ পোৱা যায়। আদাৰ ৰসৰ সৈতে মৌ মিহলাই খাব পাৰি। হালধিয়ে কৰিব সহায়। ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ কেঁচা হালধি আৰু অলপ নিমখ পানীত উতলাই এই পানী চেকনিৰে চেকি দিনে 2-3 বাৰ গাৰ্গল কৰক। ইয়াৰ ফলত ডিঙিৰ বিষ কম হোৱাৰ লগতে আপুনি উপশম লাভ কৰিব। জালুকে দিব সকাহ। ডিঙিৰ বিষ, জমা হোৱা কফ আৰু চৰ্দিৰ পৰাও উপশম পোৱাত জালুক অতি ফলপ্ৰসূ। ইয়াক খুন্দি ঘিউৰ লগত খাব পাৰে বা মৌৰ লগত খাব পাৰে। ইয়াৰ উপৰিও চাহত জালুক দি পান কৰিলেও আপুনি যথেষ্ট সকাহ অনুভৱ কৰিব। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আমি আপোনালোকৰ ওচৰলৈ আনি থাকিম। আমাৰ লগত জড়িত হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।